নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইণ্ডিয়া এলায়েন্সত চামিল হ'ব পাৰে নীতিশ কুমাৰ বাহিনীয়ে। হয়, আপুনি ঠিকই শুনিছে। কাইলৈ চূড়ান্ত হ'ব কোনে গঠন কৰিব চৰকাৰ। বন্ধু-বান্ধৱীসকল, আজি হৈছে 5 জুন আৰু আজি চূড়ান্ত হ'ব কোনে চৰকাৰ গঠন কৰিব। বৈঠকত মিলিত হ'ব ইণ্ডিয়া এলায়েন্স। চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে। কেৱল এয়াই নহয়, নাটকীয়ভাৱে আকৌ ইণ্ডিয়াক লৈ ঘূৰি আহিব পাৰে JDU। নিশাৰ ভিতৰতে নীতিশ কুমাৰে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। হয় বন্ধু-বান্ধৱীসকল, আজি নিশাত কি সম্পূৰ্ণকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশে আৰু ইয়া সম্পূৰ্ণকৈ প্ৰকাশ কৰা হ'ব আজিৰ বৈঠকত। বৈঠকৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ইণ্ডিয়া এলায়েন্সে। সংবাদমেলযোগে দেশবাসীলৈ ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে। এই নিৰ্বাচন কেৱল এটা দলৰ বিৰুদ্ধে নাছিল বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। এই নিৰ্বাচন প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে জনতাৰ। এয়া ইণ্ডিয়া এলায়েন্সৰ জয় নহয়, এয়া জনতাৰ জয়। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে দেশৰ আইন কানুন হাতৰ মুঠিত ৰাখিছে। তদন্তকাৰী সংস্থাসমূহক ভয় ভাবুকি দিছিল বিজেপিয়ে। সংবিধান ৰক্ষাৰ যুঁজ আমি কৰিলোঁ বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। ভাৰতৰ জনতাই সংবিধান ৰক্ষাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ইয়া সংবিধান ৰক্ষাৰ প্ৰথমটো খোজ। ইণ্ডিয়া মহাজোঁটক আমি সন্মান আৰু সহযোগ কৰিছোঁ। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। ইণ্ডিয়া এলায়েন্সত চামিল হ'ব পাৰে নীতিশ কুমাৰ বাহিনীয়ে। জনতাই কি ক'ব, আচলতে কোনে চৰকাৰ গঠন কৰিব, বিজেপি নে কংগ্ৰেছ? ইয়াৰ বিষয়ত যদি জনতাই কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এক্সিট পল ভুৱা প্ৰমাণিত কৰি শক্তিশালী ৰূপত ইণ্ডিয়া এলায়েন্স। হয় বন্ধুসকল, অৱশেষত ইণ্ডিয়া এলায়েন্সক শক্তিশালী ৰূপত দেখা গৈছে। 7খন ৰাজ্যত বিজেপিৰ বিপৰ্যয় ৰূপ। উত্তৰ প্ৰদেশত বিজেপিক পিছ পেলাই ইণ্ডিয়া এলায়েন্সে মিত্ৰজোঁট গঠন কৰিছে চৰকাৰ। কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰত এনডিয়াক পিছ পেলাই ইণ্ডিয়াৰ উত্থাপন। পশ্চিমবংগত মমতা বাহিনীৰ সন্মুখত পৰাস্ত হৈছে বিজেপি। তামিলনাডুত এখনো আসন নাপালে বিজেপি চৰকাৰে। কেৱল এয়াই নহয়, পাঞ্জাৱতো বিজেপিৰ আসন শূন্য। হাৰিয়ানাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল বিজেপিয়ে। কেৰেলাত এখন আসনত থমকি ৰ'ল বিজেপি। এক্সিট পলক ভুৱা প্ৰমাণিত কৰি শক্তিশালী ৰূপত ইণ্ডিয়া এলায়েন্স। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ইলেকশ্যন আপডেট মুকলি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশবাসীক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট। দেশৰ জনতা জনাৰ্দনে তৃতীয়বাৰৰ বাবে এনডিএৰ ওপৰত বিশ্বাস ৰাখিছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা ইলেকশ্যন আপডেট। ভাৰতৰ ইতিহাসত এয়া অভূতপূৰ্ব ক্ষণ বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট যোগে। দেশবাসীৰ এই মৰমক মই শ্ৰদ্ধা জনাইছোঁ। দেশবাসীৰ আশা আকাংক্ষা পূৰণৰ প্ৰয়াস কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ ধাৰণাৰ কাৰ্যকৰ্তাৰ হাতত পৰাস্ত হ'ল স্মৃতি ইৰাণী। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ আন এটা বিগ ইলেকশ্যন আপডেট, কিয়নো কিশোৰীলাল শৰ্মাৰ হাতত মুখ থেকেছা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। 1,66,196টা ভোটত পৰাস্ত হৈছে স্মৃতি ইৰাণীয়ে। কেৱল এয়াই নহয়, 5,39,228টা ভোটত আমেথি লোকসভাত লাভ কৰিছে কিশোৰীলাল শৰ্মাই। বিজেপি নেত্ৰী মেনকা গান্ধী পিছ পৰিছে 43,076টা ভোটত। সমাজবাদী পাৰ্টীৰ ৰামবুবল নিচাদ আগবাঢ়িছে বৃহৎ ভোটৰ ব্যৱধানত। পশ্চিমবংগৰ বহৰমপুৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰীৰ পৰাজয়। পশ্চিমবংগৰ কৃষ্ণনগৰৰ পৰা তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰীৰ জয়লাভ। হয়, আপুনি ঠিকেই শুনিছে, কেইবাটাও চিট লাভ কৰিছে আৰু কোনে কোনে ক'ত লাভ কৰিছে সম্পৰ্কে জানিব পাৰিব। লগতে তিৰুৱনন্তপুৰমৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী শশী থাৰুৰ জয়লাভ কৰিছে। ৱাইনট আৰু ৰায়বেৰেলীৰ দুয়োটা সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ বৃহৎ জয়লাভ। কংগ্ৰেছৰ সাধাৰণ কাৰ্যকৰ্তাৰ হাতত পৰাস্ত হ'ল স্মৃতি ইৰাণীয়ে।
লগতে কিশোৰী শৰ্মাৰ লগত মুখ থেকে চাখালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো ইলেকশ্যন আপডেট অসমৰ কোনটো সমষ্টিত কোনে কিমান ভোটত আগবাঢ়ি আছে সম্পূৰ্ণকৈ জানিব পাৰিব হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে লখিমপুৰ লোকসভা সমষ্টিত 1,85,552টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই হয় আপুনি ঠিকেই শুনিছে লখিমপুৰত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীয়ে বৰপেটা লোকসভা সমষ্টিত 1,70,392টা ভোটত আগবাঢ়ি আছে অগপা ফণীভূষণ চৌধুৰীয়ে হয় বন্ধুসকল এই মুহূৰ্তত অসমবাসী ৰাজ্যত লৈছে এটা বিগ ইলেকশ্যন আপডেট বৰপেটা লোকসভা সমষ্টিত আগবাঢ়ি আছে ফণীভূষণ চৌধুৰী আৰু এয়া অগপেৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিলে দৰং ওদালগুৰি সমষ্টিত 2,20,699টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে এই মুহূৰ্তে মই কৈছো দৰং আৰু ওদালগুৰিত দিলীপ শইকীয়াই আগবাঢ়ি আছে ধুবুৰী সমষ্টিত 6,69,036টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হাছান হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে 6,69,036টা ভোটত আগবাঢ়ি আছে কেৱল এয়াই নহয় ৰকিবুল হাছানে আগবঢ়াৰ পিছতে ধুবুৰীত বদৰুদ্দিন আজমলে বিশেষ ভোটত কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে হাৰি গৈছে তাৰ পিছত ডিব্ৰুগড় সমষ্টিত 2,63,215টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তে মই গৈছো ডিব্ৰুগড় সমষ্টিত আপোনাৰ সমষ্টি কোনটো নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে আপোনাৰ সমষ্টিত যোন প্ৰাৰ্থীয়ে জয়ী হৈছে সেইজন প্ৰাৰ্থী পাই আপুনি আনন্দত হৈছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে ডিপু সমষ্টিত 1,23,085টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং কিচুৱে হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে মই ডিপু সমষ্টিত সম্পূৰ্ণকৈ জনাইছো তাৰপিছত যোৰহাট সমষ্টিত 1,31,157টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু এয়া যোৰহাট সমষ্টিত আপোনালোকে ঠিকেই শুনিছে গুৱাহাটী সমষ্টিত 2,86,078টা ভোটত আগবাঢ়ি আছে হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজলী কলিতা মেথিয়ে লগতে কাজিৰঙা সমষ্টিত 1,52,386টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই তাৰপিছত মই কৈছো কোকৰাঝাৰ সমষ্টিত UDF এলৰ তৰফৰ পৰা কোকৰাঝাৰ সমষ্টিত UPPL ৰ তৰফৰ পৰা জয়ন্ত বসুমতাৰী 51,485টা ভোটত অগ্ৰগতি লাভ কৰা দেখা গৈছে লগতে নগাঁও লোকসভা সমষ্টিত 1,73,080টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ তাৰপিছত আমি কৈছো শোণিতপুৰত 2,55,836টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে তাৰপিছত আমি শিলচৰত গৈছো শিলচৰত 2,18,421টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই তাৰপিছত শেষৰটো হৈছে কৰিমগঞ্জত 2,522টা ভোটত আগবাঢ়ি আছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে লোকসভা সমষ্টিত আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব 2024ৰ যিখন লোকসভা ইলেকশ্যন আৰু ইলেকশ্যনৰ সম্পৰ্কে ফলাফলটো ঘোষণা হোৱাৰ আগতে কোনে কিমানটা আসন লাভ কৰিছে লগতে কোনে আগবাঢ়ি আছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে লগতে বন্ধুসকল আপোনাৰ কোনটো সমষ্টি আৰু আপোনাৰ সমষ্টিত যোন প্ৰাৰ্থী জয়ী হৈছে সেইজন প্ৰাৰ্থী পাই আপুনি সন্তুষ্ট নে নাই আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব বন্ধুসকল পৰৱৰ্তী আপডেটটো পাবলৈ হ'লে নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং